মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টোত মই ক্লাছ 6ৰ যিটো লেশ্যন নম্বৰ 3 আছে এ কিউৰিয়াছ মাইণ্ড, তাৰ পাঠভিত্তিক যিবোৰ প্ৰশ্ন আছে তাৰ উত্তৰসমূহ আলোচনা কৰিবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভাল পাবা। তেন্তে ব'লা ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, হু ৱাজ দ্য চাইণ্টিষ্ট ডেট মীৰা ৱাজ টকিং এবাউট? অৰ্থাৎ মীৰাই কোনগৰাকী বিজ্ঞানীৰ বিষয়ে আলোচনা কৰি আছিল বা কথা পাতি আছিল? ইয়াৰ উত্তৰটো আমি জানো, পঢ়ি আহিছোঁ। অৰ্থাৎ আনচাৰ হ'ব C.V. ৰমন ৱাজ দ্য চাইণ্টিষ্ট ডেট মীৰা ৱাজ টকিং এবাউট। কুৱেশ্যন নম্বৰ বি, হোৱাট ৱাজ দ্য নেম গিভেন টু দ্য ডিস্কভাৰী মেড বাই C.V. ৰমন? অৰ্থাৎ C.V. ৰমনৰ দ্বাৰা যিটো আৱিষ্কাৰ কৰা হৈছিল তাৰ কি নামেৰে নামকৰণ কৰা হৈছিল? ইয়াৰ আনচাৰ হ'ব দ্য নেম গিভেন টু দ্য ডিস্কভাৰী মেড বাই C.V. ৰমন ৱাজ ৰমান এফেক্ট। অৰ্থাৎ তাক ৰমান এফেক্ট নামেৰে নামকৰণ কৰা হৈছিল। কুৱেশ্যন নম্বৰ চি, হোৱাট ইজ দ্য ৰুট অফ মেনি ডিস্কভাৰিজ এণ্ড ইনভেনশ্যনছ? অৰ্থাৎ আমাৰ আজিলৈকে যিবোৰ আৱিষ্কাৰ হৈছে সেইবোৰৰ মূল কাৰণ কি? ইয়াৰ আনচাৰ হ'ব কিউৰিঅচিটি ইজ দ্য ৰুট অফ মেনি ডিস্কভাৰিজ এণ্ড ইনভেনশ্যনছ। অৰ্থাৎ কৌতূহলতাই হৈছে সকলো ধৰণৰ আৱিষ্কাৰৰ মূল মন্ত্ৰ। কুৱেশ্যন নম্বৰ ডি, ইন হুইচ ইয়েৰ ডিড C.V. ৰমন উইন দ্য নোবেল প্ৰাইজ? অৰ্থাৎ C.V. ৰমনে কিমান চনত নোবেল প্ৰাইজ বা নোবেল বঁটা লাভ কৰিছিল? ইয়াৰ আনচাৰ ইন দ্য ইয়েৰ 1930 C.V. ৰমন অন দ্য নোবেল প্ৰাইজ। অৰ্থাৎ 1930 চনতে তেওঁ নোবেল বঁটা লাভ কৰিছিল। কুৱেশ্যন নম্বৰ ইটো চোৱা, হোৱাট কুৱেশ্যন ডিড অৰ্গ' আস্ক নিকিতা? অৰ্থাৎ অৰ্গই নিকিতাক কি প্ৰশ্ন কৰিছিল? হোৱাই ৱাজ নিকিতা ইৰিটেটেড বাই দ্য কুৱেশ্যন? আৰু সেই প্ৰশ্নৰ দ্বাৰা নিকিতাৰ কিয় খং উঠিছিল? ইয়াৰ আনচাৰ চোৱা, অৰ্গ' আস্ক নিকিতা হোৱাই দ্য কালাৰ অফ দ্য স্কাই চেঞ্জেছ এট ডিফাৰেণ্ট টাইমছ? অৰ্গই নিকিতাক সুধিছিল যে আকাশৰ ৰংবোৰ কিয়নো বিভিন্ন সময়ত বিভিন্ন ধৰণৰ হয়। নিকিতা ৱাজ ইৰিটেটেড বাই দ্য কুৱেশ্যন বিকজ শ্বি ডিড নট ন' দ্য আনচাৰ। নিকিতাৰ খং উঠিছিল সেই প্ৰশ্নটোৰ দ্বাৰা কিয়নো তাই তাৰ উত্তৰটো সঠিকভাৱে জনা নাছিল। কুৱেশ্যন নম্বৰ এফ, উই উইল চিয়'ৰলি কিপ দিছ ইন মাইণ্ড নেক্সট টাইম? অৰ্থাৎ আমি এইষাৰ কথা পৰৱৰ্তী সময়ত সদায় মনত ৰাখিম। হোৱাট উড অৰ্গ এণ্ড নিকিতা কিপ ইন মাইণ্ড? যে অৰ্গ আৰু নিকিতাই কি কথা পিছলৈ মনত ৰাখিব বুলি কৈছে? আনচাৰ, অৰ্গ উড কিপ ইন মাইণ্ড টু চি হুৱেদাৰ এ পাৰ্চন ইজ বিজি অৰ নট বিফৰ আস্কিং এ কুৱেশ্যন। অৰ্গই মনত ৰাখিব যে তেওঁ প্ৰশ্ন সোধাৰ আগতে চাব যে কোনোবা এজন ব্যক্তি কামত ব্যস্ত আছে নেকি, তাৰ প্ৰতি লক্ষ্য ৰাখিব পৰৱৰ্তী সময়ত। আৰু অন দ্য আদাৰ হেণ্ড নিকিতা উড কিপ ইন মাইণ্ড টু ডিছমিছ এ ৰিকুৱেষ্ট পলাইটলি। আনহাতে নিকিতাই কি কৰিব, তেওঁ কোনোবাই যদি কিবা অনুৰোধ কৰে সেই অনুৰোধটো বিনম্ৰতাৰে মানা কৰিবলৈ চেষ্টা কৰিব। এই দুষাৰ কথাই তেওঁলোকে মনত ৰাখিব বুলি কৈছিল। কুৱেশ্যন নম্বৰ 2, চে হুৱেদাৰ দ্য ফলোইং ষ্টেটমেণ্টছ আৰ ট্ৰু অৰ ফল্ছ? অৰ্থাৎ তলত দিয়া মন্তব্যবোৰ শুদ্ধ নে অশুদ্ধ আমাক ক'ব দিছে। যে প্ৰথমটো আমাৰ আছে, নিকিতা নিউ হোৱাই দ্য কালাৰ অফ দ্য স্কাই চেঞ্জেছ এট ডিফাৰেণ্ট টাইমছ? অৰ্থাৎ নিকিতাই জানিছিল যে আকাশৰ ৰংটো বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কিয় দেখা যায়? ইয়াৰ উত্তৰটো হ'ব অশুদ্ধ, এইটো ফল্ছ, কাৰণ নিকিতাই জনা নাছিলে। বি নম্বৰটো চোৱা, নেশ্যনেল ছায়েন্স ডে ইজ অবজাৰ্ভড অন 28 ফেব্ৰুৱাৰী। অৰ্থাৎ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস 28 ফেব্ৰুৱাৰী তাৰিখে পালন কৰা হয়। এইটো ষ্টেটমেণ্টটো সম্পূৰ্ণ শুদ্ধ, গতিকে ইয়াৰ আনচাৰ হ'ব ট্ৰু। চি নম্বৰটো চোৱা, C.V. ৰমন ৱাজ বৰ্ণ ইন কেলকাতা। অৰ্থাৎ C.V. ৰমনৰ জন্ম কলকাতাত হৈছিল। এইটো ষ্টেটমেণ্টটো ভুল, গতিকে ইয়াৰ উত্তৰ হ'ব ফল্ছ। তোমালোকে মোক কমেণ্ট কৰি জনাবাচোন যে C.V. ৰমনৰ জন্ম কোন ঠাইত হৈছিল। কুৱেশ্যন নম্বৰ ডি, ৰমন ৱাজ নট গুড ইন হিজ ষ্টাডিজ। অৰ্থাৎ ৰমন পঢ়াত চতুৰ নাছিল বা ভাল নাছিল। এইটো ভুল, কাৰণ আমি পাইছোঁ পাঠটোত যে ৰমন পঢ়াত খুবেই চতুৰ আৰু বুদ্ধিয়ক আছিল। কুৱেশ্যন নম্বৰ ই, ৰমন ব্ৰেথেড হিজ লাষ্ট অন নৱেম্বৰ 21, 1970। অৰ্থাৎ ৰমনে 1970 চনৰ 21 নৱেম্বৰ তাৰিখে তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছিল। এইটো সম্পূৰ্ণ শুদ্ধ উত্তৰ, গতিকে এইটো ট্ৰু হ'ব। কুৱেশ্যন নম্বৰ এফ, মীৰা ৱাজ হেপী এবাউট অৰ্গ আস্কিং কুৱেশ্যনছ। অৰ্গই যে নিকিতাক প্ৰশ্ন কৰিছিল তাকে লৈ মীৰা সুখী আছিল। এইটো শুদ্ধ উত্তৰ, গতিকে আনচাৰ হ'ব ট্ৰু। কুৱেশ্যন নম্বৰ 3, পুট এ টিক অন দ্য কাৰেক্ট অপশ্যন। অৰ্থাৎ শুদ্ধ উত্তৰটোত আমাক কি কৰিব দিছে, শুদ্ধ চিন দিব দিছে।
প্ৰথম প্ৰশ্নটো চাওঁ আহা। ইয়াত লিখা আছে ৰমন ৱাজ এৱাৰ্ডেড দ্য ভাৰত ৰত্ন ইন, অৰ্থাৎ ৰমনক ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল কেতিয়া? 1888 চনত। অপশ্যন 2 আছে 1954 চনত, অপশ্যন 3 আছে 1930 চনত আৰু অপশ্যন 4 আছে 1921 চনত। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2, ডেট ইজ 1954 বা 1954 চনত। বি নম্বৰটো CV ৰমন ওন দ্য নোবেল প্ৰাইজ ফৰ, অৰ্থাৎ CV ৰমনক নোবেল বঁটা কিয় দিয়া হৈছিল? অপশ্যন 1 আছে ডিছকভাৰিং দ্য ৰমন এফেক্ট, ৰমন এফেক্ট আৱিষ্কাৰ কৰাৰ কাৰণে। অপশ্যন 2 ক্লিয়াৰিং দ্য IFS এক্সাম, IFS পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ কাৰণে। অপশ্যন 3 ৱৰ্কিং এট ৰাজাবাজাৰ ছায়েন্স কলেজ, অৰ্থাৎ ৰাজাবাজাৰ ছায়েন্স কলেজত তেওঁ চাকৰি কৰাৰ কাৰণে। অপশ্যন 4 কমপ্লিটিং হিজ গ্ৰেজুৱেশ্যন, তেওঁৰ যিটো স্নাতক আছে স্নাতক সম্পূৰ্ণ কৰাৰ কাৰণে। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1 ডিছকভাৰিং দ্য ৰমন এফেক্ট, অৰ্থাৎ ৰমন এফেক্ট আৱিষ্কাৰ কৰাৰ কাৰণে তেওঁক নোবেল প্ৰাইজেৰে বা নোবেল বঁটাৰে সন্মানিত কৰা হৈছিল। কুৱেশ্যন নম্বৰ চি, CV ৰমন ৱাজ বৰ্ণ ইন, অৰ্থাৎ CV ৰমনৰ জন্ম হৈছিল অপশ্যন 1 তিৰুভানাইকাৱাল, অপশ্যন 2 মাদ্ৰাছ, অপশ্যন 3 কেলকাতা, অপশ্যন 4 বেংগলোৰ। গতিকে শুদ্ধ আনচাৰ হ'ব অপশ্যন 1 তিৰুভানাইকাৱাল। কুৱেশ্যন নম্বৰ ডি, নেশ্যনেল ছায়েন্স ডে ইজ অবজাৰ্ভ টু, অৰ্থাৎ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কিয় পালন কৰা হয়? অপশ্যন 1 অনাৰ ৰমনছ কণ্ট্ৰিবিউশ্যনছ, ৰমনৰ যি অৱদান তাৰ প্ৰতি সন্মান জনাবলৈ। অপশ্যন 2 চেলিব্ৰেট ৰমনছ বাৰ্থডে, ৰমনৰ জন্মদিন উদযাপনৰ কাৰণে। অপশ্যন 3 কমেমৰেট দ্য ডিছকভাৰী অফ ৰমন এফেক্ট, ৰমন এফেক্টৰ যি আৱিষ্কাৰ কৰিছিল তাৰ প্ৰতি সন্মান জনাই। অপশ্যন 4 পে ট্ৰিবিউট টু ৰমন অন হিজ ডেথ এনিভাৰ্চেৰী, ৰমনৰ যি মৃত্যু বাৰ্ষিকী আছে তাৰ প্ৰতি সন্মান জনাবলৈ পালন কৰা হয়। গতিকে ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন 3 টু কমেমৰেট দ্য ডিছকভাৰী অফ ৰমন এফেক্ট। কুৱেশ্যন নম্বৰ ই চোৱা, নিকিতা পেইণ্টেড দ্য স্কাই, অৰ্থাৎ নিকিতা যে ছবি অংকন কৰিছিলে তাতে আকাশৰ ৰংটো কেনেকুৱা আছিল? অৰেঞ্জ আছিল, ভায়লেট আছিল, ৰেড আছিল নে ব্লু আছিল? গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 ৰেড। কুৱেশ্যন নম্বৰ 4 ৰিড দ্য লেচন টু কমপ্লিট দ্য টাইম লাইন গিভেন বিলো, অৰ্থাৎ পাঠটো পঢ়ি তলত যি সময়ৰেখা বা টাইম লাইন দিয়া আছে সেইটো একাদিক্ৰমে আমাক সম্পূৰ্ণ কৰিব দিছিল, অৰ্থাৎ কোনটোৰ পিছত কোনটো ঘটনা চিৰিয়েলি হৈছিল চনটোৰ লগত আমাক লিখি যাব দিছে। যেনেকুৱা এটা আমাক কৰি দিয়া আছে 1888 চনত বাৰ্থ অফ CV ৰমন, CV ৰমনৰ জন্ম হৈছিল। ঠিক তেনেকৈ 1930 চনত কি হৈছিল, 1954 চনত কি হৈছিল, 1970 চনত কি হৈছিল, আমাক চিৰিয়েলি বা একাদিক্ৰমে বাকচত ভৰাব দিছে। তেন্তে ব'লা আমি চাওঁ যে ইয়াত কিনো উত্তৰ হ'ব। 1930 চনত CV ৰমন গট নোবেল প্ৰাইজ ইন ফিজিক্স, CV ৰমনে পদাৰ্থ বিজ্ঞানত নোবেল প্ৰাইজ বা নোবেল বঁটা লাভ কৰিছিল। 1954 চনত ৰমন গট ভাৰত ৰত্ন, অৰ্থাৎ তেওঁ ভাৰত ৰত্ন সন্মানেৰে সন্মানিত কৰা হৈছিল। আৰু 1970 চনত ৰমন ব্ৰেথেড হিজ লাষ্ট ইন বেংগলোৰ, ৰমনে বেংগলোৰত তেওঁৰ শেষ নিশ্বাস ত্যাগ কৰিছিল। কুৱেশ্যন নম্বৰ 7 ফাইণ্ড এণ্ড ৰাইট ডাউন দ্য চিননিমছ অফ দ্য ফলোইং ৱৰ্ডছ ফ্ৰম দ্য টেক্সট, অৰ্থাৎ তলত দিয়া শব্দবোৰৰ সমাৰ্থক শব্দ পাঠটোৰ পৰা আমাক বিচাৰিব দিছে। মই কিছুমান অতিৰিক্তভাৱে সমাৰ্থক শব্দ লিখি দিছোঁ। যেনে কিউৰিয়াছ মানে হ'ল ইণ্টাৰেষ্টেড ইন, ইগাৰ টু ন', ব্ৰেক থ্ৰু হ'ল প্ৰগ্ৰেছ ইন ডেভেলপমেণ্ট, বুষ্ট, বেটাৰমেণ্ট। এছেঞ্চিয়েল মানে হ'ল নেচেচেৰী, কাৰ্ডিনেল, ভাইটেল বা ফাণ্ডামেণ্টেল বুলিও ক'ব পাৰোঁ। ৰিনাউন মানে হ'ল ফেমাছ, চেলিব্ৰেটেড, এমিনেণ্ট বা নোটেড। আৰু বহুত শব্দ আছে, তোমালোকেও ডিক্সনেৰী এখন চাই ইয়াৰ আৰু সমাৰ্থক শব্দ আছে নেকি পৰীক্ষা কৰি চাবাচোন। কুৱেশ্যন নম্বৰ বিত চোৱা, নাও ফিল ইন দ্য ব্লেংকছ উইথ দ্য এপ্ৰপ্ৰিয়েট ফৰ্মছ অফ দ্য বি ভাৰ্ভ, অৰ্থাৎ আমাক এই খালী ঠাইবোৰত বি ভাৰ্ভেৰে সম্পূৰ্ণ কৰিব দিছে। 1 নম্বৰ চোৱা, মিতা এণ্ড ৰমন, ইয়াতে উত্তৰটো হ'ব আৰ মাই ক্ল'জ ফ্ৰেণ্ডছ। অপশ্যন নম্বৰ 2ত মিতা ডেছ ৰমনছ নেইবাৰ, এইটো ইজ হ'ব বি ভাৰ্ভ, মিতা ইজ ৰমনছ নেইবাৰ। অপশ্যন 3 আই ডেছ ইন ৰেগুলাৰ টাচ উইথ দেম, ইয়াতে বি ভাৰ্ভ হ'ব এম, অৰ্থাৎ আই এম ইন ৰেগুলাৰ টাচ উইথ দেম। অপশ্যন 4 দে ডেছ উইথ মি য়েষ্টাৰডে, ইয়াতে উত্তৰ হ'ব দে ৱেৰ উইথ মি য়েষ্টাৰডে। কুৱেশ্যন নম্বৰ 5
উই ডেছ ভেৰি হেপী টু ভিজিট এ পাৰ্ক টুগেডাৰ য়েষ্টাৰডে যিহেতু পাষ্ট টেন্স আছে গতিকে ইয়াতে ব্যৱহাৰ হ'ব ৱেৰ উই ৱেৰ ভেৰি হেপী টু ভিজিট এ পাৰ্ক টুগেডাৰ য়েষ্টাৰডে কুৱেশ্যন নম্বৰ 13টো চোৱা আমাক প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স আৰু প্ৰেজেণ্ট পাৰফেক্ট টেন্সেৰে খালী ঠাইবোৰ পূৰণ কৰিব দিছে ইয়াতে লিখিছে চোৱা নিকিতা ডেছ হেজ কাম বা ইজ কামিং টু মিৰাজ হাউচ ইয়াতে হ'ব নিকিতা হেজ কাম টু মিৰাজ হাউচ মীৰা এণ্ড নিকিতা ডেছ ইয়াতে হ'ব আৰু ৱাটছিং টিভি নাও তাৰপিছত দে ডেছ ইয়াতে হ'ব আনচাৰ হেভ ইটেন স্নেক্স হোৱাইল ৱাটছিং টিভি কুৱেশ্যন নম্বৰ 17 ইয়াত দিয়া হৈছে যে আমাৰ যে চন্দ্ৰযান 3 মিছন ভাৰতে পঠাইছিলে তাৰ ওপৰত বেছ কৰি কিছুমান সাধাৰণ জ্ঞানৰ প্ৰশ্ন দিয়া হৈছে গতিকে চাওঁ আহা ইয়াৰ উত্তৰবোৰ কি হয় কুৱেশ্যন নম্বৰ 1 আছে ইণ্ডিয়া বিকেম দ্য ডেছ কাণ্ট্ৰি টু লেণ্ড অন দ্য চাউথ প'ল অফ দ্য মুন অৰ্থাৎ চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা ভাৰত কিমান নম্বৰ দেশ হিচাপে পৰিগণিত হৈছে গতিকে উত্তৰ হ'ব ফাৰ্ষ্ট কাণ্ট্ৰি অৰ্থাৎ ইণ্ডিয়া বিকেম দ্য ফাৰ্ষ্ট কাণ্ট্ৰি টু লেণ্ড অন দ্য চাউথ প'ল অফ দ্য মুন কুৱেশ্যন নম্বৰ 2 দ্য চন্দ্ৰয়ান 3 মিছন ৱাজ ডেভেলপড বাই ডেছ অৰ্থাৎ চন্দ্ৰযান 3 যি মিছন আছিলে সেইটো কাৰ দ্বাৰা পৰিচালিত হৈছিল ইয়াৰ আনচাৰ হ'ব ইছৰোৰ দ্বাৰা ইছৰোৰ সম্পূৰ্ণ নামটো হৈছে ইণ্ডিয়ান স্পেচ এণ্ড ৰিচাৰ্চ অৰ্গেনাইজেশ্যন কুৱেশ্যন নম্বৰ 3 দ্য চন্দ্ৰয়ান 3 লেণ্ডেড অন দ্য মুন অন ডেছ আগষ্ট 2023 অৰ্থাৎ চন্দ্ৰযান 3 যিটো মিছন আছিলে সেইটো চন্দ্ৰত কেতিয়া অৱতৰণ কৰিছিল ইয়াৰ আনচাৰ হ'ব 23 আগষ্ট 2023 কুৱেশ্যন নম্বৰ 4 উই অবজাৰ্ভ ডেছ ডে অন 23 আগষ্ট এভৰি ইয়াৰ অৰ্থাৎ আমি প্ৰতি বছৰেই 23 আগষ্ট তাৰিখে কি দিৱস হিচাপে পালন কৰোঁ ইয়াৰ উত্তৰ হ'ব নেশ্যনেল স্পেচ ডে অৰ্থাৎ ৰাষ্ট্ৰীয় অন্তৰীক্ষ দিৱস হিচাপে আমি এই দিনটো উদযাপন কৰোঁ